So আজি চাওঁ হা the laws of limiting friction. So আগৰ ক্লাছত মই ক'লোঁ যে ফ্ৰিকশ্যনেল ফ'ৰ্চ কি ফ্ৰিকশ্যনেল ফ'ৰ্চৰ কি তোমাৰ আছিলে কিমান প্ৰকাৰৰ আছিলে স্লাইডিং ফ্ৰিকশ্যন আছিলে ৰলিং ফ্ৰিকশ্যন আছিলে এণ্ড ষ্টেটিক ফ্ৰিকশ্যন So sliding friction কি আছিলে the force of friction which comes into play between two surfaces when one tends to slide over the other is called sliding means যেতিয়া এটা সাৰফেসে আনটো সাৰফেসৰ ওপৰত যেতিয়া স্লাইড কৰে তেতিয়া যেটো ফোর্স অফ ফ্ৰিকশন আহি যায় তাক আমি কি বুলি কৈছিলো স্লাইডিং ফ্ৰিকশন বুলি সাধাৰণতে কৈছিলো অৰ্থাৎ এটা বস্তুৰ ওপৰত এটা বস্তু যেতিয়া ধৰা ব্লক এটা আছে ব্লকটো যেতিয়া এই সাৰফেসখনৰ ওপৰেদি যেতিয়া তুমি সুসৰাই নি থাকিবা এটো সাইডে সো যেটো ফ্ৰিকশন ফোর্সে আমাৰ এপ্লাইড ফোর্সৰ অপজিশনত তোমাৰ এক কৰে তাকে কি বুলি কয় স্লাইডিং ফ্ৰিকশন বুলি কোৱা হৈছিল যেটো ফ্ৰিকশনেল ফোর্স মানে জেনাৰেলি তাৰপিছত স্লাইডিং ফ্ৰিকশনৰ ভিতৰতে আন এটা ফ্ৰিকশন ফোর্সৰ নাম আহি গৈছিল তোমাৰ ষ্টেটিক ফ্ৰিকশন অৰ্থাৎ যেতিয়ালৈকে এই বস্তুটো লৰচৰ নহয় ধৰা আমি এই বস্তুটোৰ ওপৰত এটা ফোর্স এপ্লাই কৰিছো এটো সাইডে মিন্স আমি এফালে টানিছো কিন্তু বস্তুটো নিজৰ জায়গা পা লৰচৰ হোৱা নাই কিহৰ কাৰণে কাৰণ আমি যিমানে ফোর্স এপ্লাই কৰি গৈ আছো হিমানেই এই সাৰফেসখনেও এটো বস্তুটোৰ ওপৰত তোমাৰ অপজিশনত এটা ফোর্স এপ্লাই কৰিছে যাক আমি ফ্ৰিকশনেল ফোর্স বুলি কৈছো সো হেতু সময়লৈকে মিন্স যেতিয়া এই বস্তুটোৱে নিজৰ জায়গাৰ স্থান সলনি নকৰে মিন্স ইয়াৰ পৰা ইয়ালে না যায় হেতু সময়লৈকে যেটো ফ্ৰিকশনেল ফোর্সে ইয়াৰ ওপৰত এক কৰি থাকিব তাক কৈছিলো আমি ষ্টেটিক ফ্ৰিকশন কিন্তু ষ্টেটিক ফ্ৰিকশন কিন্তু এটা সময়লৈকেহে থাকিব অৰ্থাৎ এটা নিৰ্দিষ্ট ভ্যালুৰ পোৱাৰ পিছত হে ষ্টেটিক ফ্ৰিকশনটো চেঞ্জ হৈ বেলাই তোমাৰ কি বনি যাব কাইনেটিক ফ্ৰিকশন ঠিক আছে মিন্স হে বস্তুটো চলিবলৈ ষ্টাৰ্ট কৰাৰ পিছতো কিন্তু ফ্ৰিকশনেল ফোর্স এটা থাকে হে ফোর্সটো কি কলো কাইনেটিক ফ্ৰিকশন আৰু ষ্টেটিক ফ্ৰিকশনৰ যেটো তোমাৰ ম্যাক্সিমাম ভ্যালু মিন্স সৰ্বোচ্চ মানটোক আমি নাম দিছিলো লিমিটিং ফ্ৰিকশন ঠিক আছে মিন্স কথাটো এনেকুৱা গ্ৰাফত প্লট কৰি আমি কি পাইছিলো যে x অক্ষৰ ফালে যদি এপ্লাইড ফোর্স ধৰো অৰ্থাৎ আমি যেটো বল প্ৰয়োগ কৰিছো প্ৰয়োগ কৰা বলৰ মান আৰু এটো দিশত তোমাৰ ষ্টেটিক ফ্ৰিকশন ধৰিছিলো ষ্টেটিক ফ্ৰিকশনেল ফোর্স means স্থিতি ঘৰ্ষণ আৰু এপ্লাইড হৈছে প্ৰয়োগ কৰা বল অৰ্থাৎ ষ্টেটিক ফ্ৰিকশনৰ মতে কি কৈছিলো যে আমি যদি ইয়াৰ ওপৰত 1 নিউটন ফোর্স এপ্লাই কৰিছো এই সাৰফেসখনেও এটো বস্তুৰ ওপৰত 1 নিউটন তোমাৰ ষ্টেটিক ফোর্স তোমাৰ ফ্ৰিকশনেল ফোর্স এপ্লাই কৰিব যদি 2 নিউটন ফোর্স আমি এপ্লাই কৰিছো এটো দিশত তেতিয়া এই ফ্ৰিকশনেল ফোর্সও তাৰ ওপৰত সমানেই তোমাৰ প্ৰয়োগ হ'ব ইমান দিছো ইয়াটো ইমানেই হ'ব সো যদি আমি গ্ৰাফ প্লট কৰিব বিচাৰো মিন্স ইয়াত এখিনিত এটা পইণ্ট বহিব ইয়াৰ এটা পইণ্ট বহিব নহয়নে তোমালোকে কেনেকে হেই প্লট কৰে তোমালোকে অলৰেডি শিকি আহিছা 9 10ত সো যদি জয়েন কৰো পইণ্ট গিটা এনেকুৱা হ'বনে ষ্ট্ৰেট লাইন এডাল হ'ল সো এটো কি হ'ব ষ্টেটিক ফ্ৰিকশনটো কিন্তু এটা সময়লৈকেহে বৃদ্ধি পাব মিন্স যিমানে বল প্ৰয়োগ কৰি থকা ধৰা 4 নিউটন পোৱাৰ সময়লৈকে এই ষ্টেটিক ফ্ৰিকশনটো আৰু এখিললৈকেহে তোমাৰ বৃদ্ধি পাব ইয়াৰ ওপৰত আৰু বৃদ্ধি নাপায় সো এই যেটো ম্যাক্সিমাম পইণ্ট তোমাৰ ষ্টেটিক ফ্ৰিকশনৰ এই ভ্যালুটোকে কোৱা হয় লিমিটিং ফ্ৰিকশন সো এই লিমিটিং ফ্ৰিকশন ম্যাক্সিমাম ভ্যালু পোৱাৰ পিছত এই ফ্ৰিকশনেল ফোর্সটো হঠাতে অকমান কমি গৈ পেলাই তাৰ পিছৰ পৰা আৰু হি তোমাৰ ষ্টেডি হ'বলৈ ষ্টাৰ্ট কৰে মিন্স ইয়াৰ পিছৰ পৰা একে থাকিব ধৰা তোমাৰ ইমান নিউটন থাকিলে তোমাৰ এটো পইণ্টটো তোমাৰ ইমান নিউটন এটো পইণ্টটো তোমাৰ ইমান নিউটন কিন্তু তাৰ অপজিশনত কিন্তু ফোর্স আমি এপ্লাই কৰি হৈ আছো মিন্স 5 নিউটন তুমি এপ্লাই কৰিলা 6 নিউটন কৰিলা 7 নিউটন কৰিলা তুমি এপ্লাইড ফোর্সৰ মানটো বৃদ্ধি কৰি আহি আছা কিন্তু তাৰ কম্পেৰিজনত কিন্তু যেটো ফ্ৰিকশনেল ফোর্সৰ ভ্যালুটো তোমাৰ একে হৈ থাকিলে আৰু এই একে হৈ যোৱাৰ পিছৰ পৰাই এই বস্তুটো তোমাৰ ইয়াৰ পৰা ইয়ালে যাবলৈ ষ্টাৰ্ট কৰিব আৰু এই ভ্যালুটো কয় তোমাৰ কাইনেটিক ফ্ৰিকশন আৰু ম্যাক্সিমাম ভ্যালুটো কয় লিমিটিং ফ্ৰিকশন সো লজ অফ লিমিটিং ফ্ৰিকশন কি কিছুমান ল আছে যে লিমিটিং ফ্ৰিকশনে ফাৰ্স্ট লটো হৈছে
যে the direction of limiting friction, the direction of limiting frictional force is always opposite to the direction of motion. অৰ্থাৎ এই বস্তুটো যেতিয়া যাবলৈ যেতিয়া তোমাৰ ষ্টাৰ্ট কৰিব ধৰা ষ্টাৰ্ট কৰাৰ আগতে তুমি এইটো দিশত আগমুহূৰ্তত মানে ষ্টাৰ্ট কৰিবলৈ তোমাৰ আগমুহূৰ্তত তুমি এইটো দিশত যেতিয়া তুমি মোশ্যন কৰিবলৈ যেতিয়া ষ্টাৰ্ট কৰিব সেই সময়তে যিটো মেক্সিমাম ভেলু অফ দিছ ষ্টেটিক ফ্ৰিকশ্যন কোনফালে এক কৰিব এই মোশ্যনৰ অপজিট দিশত অলৰেডি মই এইটো কোৱা হৈছেই বুজি পাইছা প্ৰথম পইণ্টটো যে সদায় অপজিট দিশত এক কৰে নেক্সট হৈছে ই কাৰ ওপৰত ডিপেণ্ড কৰে লিমিটিং frictional force depends on the nature and the state of polish of the surface অৰ্থাৎ surface of contact means কোনটো সাৰফেসৰ ওপৰত সাৰফেসখন মিহি নে খুব তোমাৰ এনেকুৱা সেইখনৰ ওপৰত তোমাৰ লিমিটিং ফ্ৰিকশ্যনটো ডিপেণ্ড কৰিব নেক্সট হৈছে ম্যাগনিটিউড অৰ্থাৎ এই যেটো লিমিটিং ফ্ৰিকশ্যনৰ মানটো লিমিটিং ফ্ৰিকশ্যনক যদি আমি F বুলি ধৰো ক্যাপিটেল F ই কাৰ সমানুপাতিক জানানে ডাইৰেক্টলি প্ৰপৰ্শনেল টু দা reaction force or you can say the normal force ঠিক আছে মিন্স এইটো বস্তু অৰ্থাৎ বস্তু সাৰফেসত থকা লগে লগে এফালে গ্ৰেভিটেশনাল ফোর্স এক কৰিলে তাৰ অপজিট দিশত ইকুৱেল এণ্ড অপজিট দিশত বেলেন্স কৰি ৰাখিব কাৰণে সদায় কিহে তোমাৰ হেৰি কৰে নৰ্মেল ফোর্স বা তুমি n বুলিও দিব পাৰা নিজৰ কথা ঠিক আছে n বুলি দিয়া r বুলি দিয়া নিজৰ কথা নৰ্মেল ফোর্স মই জানিবা r বুলি দিছো ইয়াৰ আগৰ ভিডিও তোমাৰ n বুলি দিছিলো নহয় নে r বুলিয়ে ধৰা so limiting friction is directly proportional to the normal reaction between the two surface means F directly proportional to R. So proportional sign অতৰপৰ কাৰণে মই constant term মানিলো mu আহি গল so mu to এফালে ৰাখি যদি R to এফালে লৈ আনা F by R এই যেটো ratio means the ratio between the limiting friction F to the normal reaction R is defined as the coefficient of friction ঠিক আছে coefficient of friction বুলি কোৱা হয় coefficient of friction অৰ্থাৎ এটাই গম পাবা যে তোমাৰ লিমিটিং ফ্ৰিকশ্যন আৰু নৰ্মেল ৰিঅ্যাকচনৰ মাজৰ যেটো তোমাৰ অনুপাত তাকে কোৱা হয় coefficient of friction সো এটো কেনেকৈ লিখিবা তোমালকে মই মুখেৰে কৈ গৈছো লিখি যাব পাৰা যে coefficient of friction of two surfaces is defined as the ratio between the limiting friction F to the normal reaction R and it is denoted by mu এটক mu বুলি কোৱা হয় ইয়াৰ নামটো হৈছে mu equal to F by R হ'ব সো এবাৰ আহি গল angle of friction ঠিক আছে means ঘৰ্ষণৰ কোণৰ এক্সপ্ৰেছন কেনেকৈ উলিয়াবা চোৱা সো তাৰ আগতে মই ধৰি ললো গ্ৰাউণ্ডৰ ওপৰত হেভি ব্লক এটা আছে এনেকৈ সো ব্লক এটা ৰখা লগে লগে ইয়াৰ ওপৰত কোন ফোর্সে তোমাৰ এক কৰে অলৰেডি মই কোৱাই হৈছে কেখিনি কথাকে ফাৰ্স্ট হৈছে গ্ৰেভিটেশনাল ফোর্স mg নেক্সট হৈ গল ইয়াক বেলেন্স কৰি ৰাখিবৰ কাৰণে নৰ্মেল ৰিঅ্যাকচন r যদি আমি এফালে এপ্লাইড ফোর্স দিয়া হৈছে মিন্স আমি এপ্লাই কৰা ফোর্সটো এটো দিশত টানিছো তাৰ অপজিট ৰিঅ্যাকচনত সদায় কি থাকে ফ্ৰিকশনাল ফোর্স হ'ব সো এই ফ্ৰিকশনাল ফোর্সটো এবাৰ ষ্টেটিক ফ্ৰিকশন হয় ষ্টাৰ্টিংতে তাৰ পিছত লিমিটিং ফ্ৰিকশন হৈ যায় আৰু এবাৰ যেতিয়া বস্তুটো মুভ কৰিবলৈ ষ্টাৰ্ট কৰিলে এই ফ্ৰিকশনাল ফোর্সটো বনি যায় কাইনেটিক ফ্ৰিকশন কিন্তু এটা কথা জানিবা যে আমি এপ্লাই কৰা ফোর্সৰ সদায় অপজিট দিশতহে ফ্ৰিকশনাল ফোর্সে অৰ্থাৎ ঘৰ্ষণ বলে ক্ৰিয়া কৰে হল so let a block of mass small m is placed over an surface
ধৰা হ'ল এই ব্লকটোক মই এইটো ফালে মই টানিছোঁ when it is just on the point of the sliding the force of limiting friction F act on the opposite direction অৰ্থাৎ এই বস্তুটো যেতিয়া স্লাইড কৰা নাই অৰ্থাৎ স্লাইড কৰাৰ আগ মুহূৰ্তত যেটো ম্যাক্সিমাম ভ্যালু অফ static friction তাৰ ভ্যালু হৈছে তোমাৰ F হল সো ইয়াত দেখিলা যে এই পইণ্টটো নাম যদি মই O বুলি ধৰো এটো হৈ গল OR টো হৈ গল তোমাৰ নৰ্মেল ৰিঅ্যাকশন এটো হৈ গল তোমাৰ নৰ্মেল ৰিঅ্যাকশন ফোর্স O আৰু F টো হৈ গল তোমাৰ লিমিটিং ফ্ৰিকশনাল ফোর্স হ'ব লিমিটিং ফ্ৰিকশনাল ফোর্স সো এই OR আৰু OF ৰ ৰিজাল্টেন্ট মিন্স লব্ধ মান যদি আমি ধৰো এনেকৈ ধৰিম তোমালোকক দিগন্ত সাৰে ফাৰ্স্ট যেটা চেপ্টাৰ গিটা তোমালোকে যদি পাইছা গম পাবা যে দুটা ফোর্স যদি এনেকৈ ইটোৰ হিটোৰ যদি তোমাৰ লম্বভাৱে থাকে তেতিয়া তাৰ ৰিজাল্টেন্ট অৰ্থাৎ লব্ধ মান এনেকৈ লোৱা হয় ঠিক আছে এই লব্ধ মানটোৰ নাম জানিবা তোমাৰ OA সো এটো কানেক্ট কৰি দিয়া আৰু এটো কানেক্ট কৰা হল সো দুটা বস্তুৰ যেটো যদি ৰিজাল্টেন্ট ফোর্স অৰ্থাৎ লব্ধ মান উলিয়াবল দিলে এনেকৈ উলিয়াবা দুইটাৰ ইটো হিটোৰ মাজত যদি তোমাৰ 90 ডিগ্ৰী এংগল কৰি থাকে তেতিয়া OA টো হ'ব ৰিজাল্টেন্ট ফোর্স হল আৰু এতিয়া ধৰা হল যে এই ৰিজাল্টেন্ট ফোর্সটোৱে নৰ্মেল ৰিঅ্যাকশনৰ লগত এটা এংগল কৰি আছে এটা কোণ কৰি আছে কোণটোৰ নাম হল জানিবা এটো হল আৰু এই কোণটোকে অৰ্থাৎ এই এংগলটোকে কোৱা হয় এংগল অফ ফ্ৰিকশন means angle of friction is the angle which the resultant of the limiting friction and the normal reaction makes with the normal reaction অৰ্থাৎ normal reaction আৰু limiting friction ৰ যেটো resultant force হেতুৱে normal reaction ৰ লগত যেটো angle কৰি থাকে means OA টোৱে OR ৰ লগত যেটো angle কৰি আছে তাকে কোৱা হয় angle of friction সো এতিয়া আমি O A B পৰা কি পাও চাচোন O A B টো ইয়াত নাই মই ভুলকে দিলো O A R O A R পৰা চোৱা এইটোৰ পৰা চোৱা এইটো পা তুমি কি দেখিছা যদি তুমি চাচোন O A R টো যদি এনেকৈ যদি তুমি হেৰি কৰা চোৱাচোন এনেকৈ চালে তুমি দেখিবা যে AR আৰু যেটো OR ৰ মাজত তোমাৰ কি হৈ আছে 90 ডিগ্ৰী কোণ আমি জানো যে সমকোণী ত্ৰিভুজ এটাত যদি যেটো 90 ডিগ্ৰী এংগল কৰি থাকে তেতিয়া এটো সদায় পাৰপেন্ডিকুলাৰ বুলি ধৰা হয় লম্ব আৰু ইয়াক কি বুলি ধৰা হয় ভূমি বুলি ধৰা হয় সদায় ভূমি বুলি ধৰা হয় এটো হৈছে তোমাৰ বেস আৰু এটো হৈছে পাৰপেন্ডিকুলাৰ আৰু OA টো হৈছে হাইপোটেনিউজ সো ইয়াত AR ক মই কি ধৰিম পাৰপেন্ডিকুলাৰ ধৰিম সো ইয়াৰ পৰা মই পাও tan থিটা মানে কি আছিল পাৰপেন্ডিকুলাৰ বাই বেস আছিল তোমালোকৰ ৰেশিও কিটা মনত আছে নাই সাইনৰ কি আছিল সাইন আৰু কসৰ sin equal to p by h perpendicular by hypotenuse আৰু cosৰ আছিল b by h মনত ৰাখিবা means some people have by heart কৰিবলৈ যদি মনত আছে some people have curly black hair so tenor হৈছে p by b so perpendicular মই এটো দিশৰ পৰা যেতিয়া মই তাক লক্ষ্য কৰিছিলো যে AR টো হৈছে ইয়াত perpendicular আৰু base হৈছে OR সো এতিয়া মই AR ৰ জাগাত পাতিব পাৰো OF যেহেতু AR আৰু OF ইটোৰ হিটোৰ সমান্তৰাল হৈ আছে OR টো OR ভাগে লিখা OF টো কাৰ মান এটো তোমাৰ লিমিটিং ফ্ৰিকশন নহয় জানো means F বুলি লিখিব পাৰো আৰু OR টো কাৰ মান নৰ্মেল ৰিঅ্যাকশনৰ মান means এটো হৈছে R ৰ ভ্যালু সো এফালে হৈ গল তোমাৰ tan থিটা হল কিন্তু আমি কি জানো যে F by R অৰ্থাৎ লিমিটিং ফ্ৰিকশন আৰু নৰ্মেল ৰিঅ্যাকশনৰ মাজৰ যেটো ৰেশিও অনুপাত তাক আমি কি বুলি কওঁ কোএফিচিয়েন্ট অফ ফ্ৰিকশন মিস মিউ সো ইয়াৰ জায়গাত আমি লিখিব পাৰো মিউ আগল
এইটো হৈ গ'ল তোমাৰ এক্সপ্ৰেশ্যন মিন্স ডাজ coefficient of friction is the tangent of angle of friction. Tangent of angle of friction. So এবাৰ জানো আহা angle of repose. Angle of repose কি বস্তু? So first কি ধৰি ললো যে ধৰা হ'ল যে এটা body of mass m is placed over an inclined plane. অৰ্থাৎ হেলনীয়া surface এটা. ঠিক আছে এনেকুৱা হেলনীয়া surface এটা মই ললো হল এটো হৈছে প্লেন সারফেস ধৰা এই প্লেন সারফেসখনৰ লগত ধৰা এনেকৈ হেলনিয়াকে কিবা এটা আছে হল টাইপটো এনেকুৱা গোটেই সারফেসটো সো ইয়াত এটো নাম O আৰু A ইয়াৰ নাম হৈছে OB সো এনেকুৱা হেলনিয়া সারফেস এটা ললো আৰু ইয়াতে তোমাৰ এনেকৈ ব্লক এটা এনেকৈ আহিছে ব্লক এটা এফালে আহি আছে সো ইয়াৰ অৰ্থটো হ'ল যে আমি ব্লকটো যদি মানে আমি অলৰেডি জানো যে হেলনিয়া বস্তু এটাত হেলনিয়া সারফেস এখনত অৰ্থাৎ ইনক্লাইন প্লেন এখন বস্তু এটা ৰাখিলে কি হয় অটোমেটিক এফালে আহি থাকে তাৰ মানে কি বুজিলো যে ধৰা হ'ল যে এফালে যেটো তোমাৰ ফোর্সে বস্তুটো টানি আনিছে এটো আমি এপ্লাই কৰা ফোর্সটো হ'ব আৰু লিমিটিং ফ্ৰিকশনে সদায় কোনফালে এক কৰে বুলি কৈছো বস্তুটো যেটো সাইডে যায় তাৰ অপোজিট দিশত সো এটো ফ্ৰিকশনাল ফোর্স এক কৰিব হেফালে তাক টানিবলৈ চেষ্টা কৰিব অপোজিট দিশত ইয়াৰ নরমাল ৰিঅ্যাকশনটো হ'ব এনেকুৱা এংগল অফ ৰিঅ্যাকশন আৰু নরমাল ৰিঅ্যাকশন আৰু এইটো হৈ যাব তোমাৰ weight বুলি কোৱা হৈছে weight mg of the body can be resolved into two components so weight মানে হৈছে gravitational force এটা কথা কৈ থওঁ যে আমাৰ যে কয় আমাৰ ওজন ইমান আমাৰ 67 কেজি আমাৰ 50 কেজি আমাৰ পৃথিৱীত থকা লগে লগে আমাৰ ওজন থাকে কিন্তু স্পেশালে যোৱাৰ লগে লগে আমাৰ ওজন যেটো ওয়েটটো 0 বনি যায় তাৰ মানে কি বুজাইছে যে আমি পৃথিৱীত থকা সময়ত আৰ্থত থকা সময়ত আমাক কিহে টানি থাকে গ্ৰেভিটেশনাল ফোর্সে টানি থাকে অৰ্থাৎ আমাৰ ওয়েট আছে ইট মিন্স weight is the form of gravitational force ঠিক আছে সো mg weight বুলিও তোমাৰ লিখিব পাৰি weight mg where g is the acceleration due to gravity মধ্যাকৰ্ষণৰ কাৰণে সৃষ্টি হোৱা হৰণৰ মান m হৈছে এই বস্তুটোৰ মাস সো মাস হৈছে যিকোনো বস্তুৰ মাস অৰ্থাৎ ভৰৰ মান সদায় ফিক্স হয় লাগিলে স্পেশালে যোৱা লাগিলে তুমি আৰ্থত থাকা ভৰৰ মান তুমি একে পাবা কিন্তু ওয়েটটো চেঞ্জ হ'ব এটো আপোনালোকে পাছৰ চেপ্টাৰত পাবা সো ইয়াক কি কৰিছে বস্তুটো দেখিবলটো অলপ উল্টা হৈছে আমি জানো যে এই বস্তুটো কোনে সদায় ব্যালেন্স কৰি ৰাখে এটো বস্তু ব্যালেন্স কৰি ৰাখে কিন্তু এটো বস্তুটো বেকা হৈ থাকিলে আমি বিচাৰো যে এটো বস্তুটো তোমাৰ এমজিটো কেনেকৈ থাকক ইয়াৰ পুনে পুনে তোমাৰ এনেকৈ থাকক হয়নে হেতু কাৰণে মই ইয়াক দুটা কম্পোনেন্টত ৰিজলভ কৰিম দুটা অংশত ৰিজলভ কৰিম এটা এটো ডাইৰেকশনত আৰু এটা এটো ডাইৰেকশনত আৰু এটা কথা কৈ লওঁ যে এই প্লেনখনৰ সৈতে এনেকৈ হেলনিয়া সারফেসখন এটা এংগল কৰি আছে ইয়াৰ নামটো ধৰিছো মই আলফা সো কম্পোনেন্টক ৰিজলভ কৰাৰ পিছত মই এটো পাই যাম mg cos alpha এটো হৈ যাব তোমাৰ mg sin alpha সো ৰিজলভ কেনেকৈ কৰিলো মই দেখাও চোৱা সো ইয়াত চোৱা এই ব্লকটো তুমি ধৰি এনেকৈ আছে নহয়নে আৰু ইয়াৰ ওপৰত এনেকৈ mg এক কৰিছে কিন্তু আমি কোনফালে উলিয়াব লাগে এটো ফালে উলিয়াব লাগে আৰু এটো ফালে উলিয়াব লাগে হল সো এটা মই কি কৰিম এটো এনেকৈ জয়েন কৰি দিম টাইপটো যাতে এনেকুৱা শেপৰ হৈ যায় সো এতিয়া দেখা গল এনেকৈ জয়েন কৰাৰ লগে লগে এটো কি হৈ গল তোমাৰ 90 ডিগ্ৰী এংগল হৈ থাকিলে এটো সাইডে তোমাৰ এটো 90 ডিগ্ৰী এংগল হৈ থাকিলে গতিকে এটো নাম যদি O হয় এটো নাম যদি তোমাৰ A হয় এটো নাম তোমাৰ B এটো নাম তোমাৰ C সো ইয়াত দেখা গল OB এৰ পৰা এটো হৈ গল 90 ডিগ্ৰী এংগল আমি জানো 90 ডিগ্ৰী এংগল যেটা লাইনৰ মাজত তোমাৰ এক হৈ থাকে এটো হৈ গল পারপেন্ডিকুলাৰ মিন্স লম্ব এটো হৈ যাব তোমাৰ ভূমি হল আমাক কাৰ মান লাগে ভূমিৰ মান লাগে কাৰ মান লাগে যেটো বেস অৰ্থাৎ ভূমিৰ মান লাগে আৰু আমাৰ ওচৰত কাৰ মান আছে তোমাৰ ইয়াৰ মানহে আছে mg যাৰ মানটো কিমান mg কিন্তু পারপেন্ডিকুলাৰ মানটো আমাক নাই সো তোমাৰ যেটো তোমাৰ হাইপোটেনিউস আৰু যেটো বেসক যেটো ৰিলেশনে কানেক্ট কৰে হেতু কি আছিল b আৰু h ক কানেক্ট কৰাটো আছিল তোমাৰ cos θ b আৰু h যাৰ কাৰণে মই কি লিখিলো ইয়াত
এইটো কম্পনেণ্টৰ নাম mg cos থিটা এটা চাচোন cos থিটা বেছ কোণ ইয়াত OB হয়নে হাইপোটেনিউজ কোণ OA সো OB মানে কি B আৰু OA মানে হৈছে mg এফালে হৈ গ'ল cos থিটা সো বেছ মানে OB টো আছিলে হয়নে B = mg cos থিটা কাৰ মান এটো B টো OB ৰ মান OB = mg cos থিটা সো OB জেগাত আমি কি লিখিলো mg cos থিটা সো একে পদ্ধতিৰে এটো যদি তোমাৰ 90 ডিগ্ৰী এংগল কৰি আছে এটো হৈ যাব পাৰপেন্ডিকুলাৰ এটো হৈ যাব বেছ এটো হৈ যাব তোমাৰ হাইপোটেনিউজ আমাক কাৰ মান লাগে OC ৰ মান অৰ্থাৎ এটো কি হ'ব পাৰপেন্ডিকুলাৰৰ মানটো আমাক লাগে কিন্তু আমি এই যেটো বেছৰ মান আমি নাজানো AC মানটো আমি নাজানো কিন্তু আমি কাৰ মান জানো OA ৰ মান জানো অৰ্থাৎ হাইপোটেনিউজৰ মান সো হাইপোটেনিউজ আৰু যেটো পাৰপেন্ডিকুলাৰ কোনে কানেক্ট কৰিছে sin থিটা some people have perpendicular hypotenuse যাৰ কাৰণে মই ইয়াৰ মানটো লিখিলো mg sin থিটা এই মানটো উলিওৱাৰ যেটো পদ্ধতিটো এটো হতি একে mg sin থিটা সো এনেকৈ কোনোবাটা বস্তুৰ পাৰপেন্ডিকুলাৰ হৰাইজন্টাল দিশত আৰু ভাৰ্টিকেল দিশৰ যেটো কম্পোনেন্ট এনেকৈ উলিয়ায় আৰু আনুভূমিক দিশত আৰু তোমাৰ উলম্ব দিশত সো দেখা গল ৰিজল্ভ কৰাৰ পিছত যে mg sin থিটা হৈছে এই যেটো ওয়েট অৰ্থাৎ গ্ৰেভিটেশনাল ফোৰ্সৰ তোমাৰ এটো কম্পোনেন্ট along the plane অথবা along the plane প্লেনৰ দিশত হৈছে mg sin থিটা আৰু প্লেনৰ পাৰপেন্ডিকুলাৰ দিশত কোন আছে mg cos আলফা ঠিক আছে সো এতিয়া আমি এই ইনক্লাইনেশনটো অৰ্থাৎ এই বস্তুটো এনেকৈ বেকা হৈ থকা নাই জানো সো এটো বস্তুটো মা এনেকৈ আছে সো এটো হৈছে তোমাৰ ইনক্লাইনেশন ঠিক আছে এটো হৈছে তোমাৰ ইনক্লাইনেশনটো তোমাৰ ইমানটো আছিল প্ৰথমতে সো ইমানটো থকা সময়ত তোমাৰ mg sin থিটাৰ মানটো কম আছিল মিন্স অকমান স্লাইড তোমাৰ মানে স্লাইড পটককে নহব এটো বস্তু যদি আৰু অলপ বেকা কৰি যোৱা আকৌ অলপ বেকা কৰা আৰু অলপ বেকা কৰা মানে যিমানে ইনক্লাইনেশনটো মানে এইটো হেলনিয়া হেইটো তুমি বেকা কৰি তুমি আহি থাকিবা হৰ কৈ আহি থাকিবা হিমানে কাৰ মান তোমাৰ ইনক্ৰিজ হৈ গৈ থাকিব mg sin আলফা সো mg sin আলফা লাষ্টত তোমাৰ কি হৈ যাব এই ফ্ৰিকশনাল ফোৰ্সতকে তোমাৰ বেছি হৈ যাব মিন্স এই যেটো ঘৰ্ষণ বলে আমাক টানি আছে ঘৰ্ষণ বলতকে ইয়াৰ মানটো যেতিয়াই তোমাৰ বেছি হৈ যাব তেতিয়া এই বস্তুটো এই সাৰফেসখনত স্লাইড কৰিবলৈ ষ্টাৰ্ট কৰিব ঠিক আছে মিন্স ইয়াৰ পৰা ইয়ালে ই যাবলৈ ষ্টাৰ্ট কৰিব কাৰণ আমি জানো যে অভাৰকে হেলনিয়া কৰি দিয়া লগে লগে বস্তুটা হৰি পৰে নহয়নে সো কথাটো হেতুৱে যে এই যেটো তোমাৰ mg sin আলফাৰ মানটো ফ্ৰিকশনাল ফোৰ্সতকে অৰ্থাৎ লিমিটিং ফ্ৰিকশনতকে বেছি হৈ যায় আৰু বস্তুটোৱে স্লাইড কৰিবলৈ ষ্টাৰ্ট কৰে সো এই ইনক্লাইন প্লেনখনে যেটো তোমাৰ এংগল কৰি আছে এই আলফা এংগলটোক এই এংগলটোক কোৱা হয় তোমাৰ angle of reforce okay such an angle of inclined plane is termed as the angle of repose so এনেকৈ লিখিব পাৰা যে angle of repose is the angle which an inclined plane makes with the horizontal so that the object or body placed over it just begin to slide ঠিক আছে begin to slide of its own accord OWN own accord অৰ্থাৎ angle of repose কি যেতিয়া এই হেলনিয়া সাৰফেস কনে হেলনিয়া প্লেন খনে যেতিয়া আনুভূমিক থকা প্লেন খনৰ লগত অৰ্থাৎ OA ৰ লগত যেতিয়া কি কৰিব যেটো এংগল কৰিব ঠিক আছে যেটো এংগল কৰিব তাকে কি বুলি কৈছো angle of repose বুলি কোৱা হৈছে সো এই এংগলটো যিমানে বাহি গৈ থাকিব মিন্স এই বস্তুটো এই এংগলটো যিমানে বাহি গৈ থাকিব হিমানে কি হ'ব বস্তুটো স্লাইড হ'বলৈ ষ্টাৰ্ট কৰিব হল সো এইখিনিতে লিখা এতিয়া when the body is on verge of sliding অৰ্থাৎ স্লাইড কৰিবলৈ ষ্টাৰ্ট কৰা নাই
মিন্স স্লাইড হ'বহে, স্লাইড হ'বহে মানে হোৱা নাই। চ' যিটো তোমাৰ স্লাইড হোৱাৰ আগত যিটো ফ্ৰিকশ্যনেল ফ'ৰ্চ এক কৰে তাক আমি কি টাৰ্ম বুলি কৈছিলোঁ, লিমিটিং ফ্ৰিকশ্যন মিন্স মেক্সিমাম ভেলু অফ ষ্টেটিক ফ্ৰিকশ্যন। চ' ষ্টেটিক ফ্ৰিকশ্যন ইজ অলৱেজ ইকুৱেল টু দ্য এপ্লাইড ফ'ৰ্চ। মিন্স এপ্লাইড ফ'ৰ্চ বাঢ়ি গ'লে ষ্টেটিক ফ্ৰিকশ্যনতোতো বাঢ়ি গৈছোঁ বুলি মই কৈছিলোঁ। তাৰমানে কি যে লিমিটিং ফ্ৰিকশ্যন ইজ ইকুৱেল টু দ্য এপ্লাইড ফ'ৰ্চ। চ' ইয়াৰ মানটো ইয়াৰ সৈতে তোমাৰ একে হ'ব, অৰ্থাৎ mg sin আলফা ইকুৱেল টু f। ঠিক আছে, এইটো হৈছে আমি এপ্লাই কৰা ফ'ৰ্চটো আৰু এইটো হৈছে তোমাৰ লিমিটিং ফ্ৰিকশ্যন। এইটো ইকুৱেল হ'ব যেতিয়া স্লাইড কৰা নাই বস্তুটো, স্লাইড কৰাৰ আগমুহূৰ্তত। আৰু আনটো হৈছে এইটো তোমাৰ 1 এণ্ড mg cos আলফা ইকুৱেল টু r। এইটো কোনটো কথা ক'লে চোৱাচোন, এইটো কথা ক'লে mg cos আলফা ইকুৱেল টু r। আমি জানো যে এইটো বেলেঞ্চ কৰি আছে, ইয়াৰ ইকুৱেল হ'ব। এইটো তোমাৰ সমীকৰণ 2 লিখা, ইকুৱেশ্যন নম্বৰ 2। এতিয়া ইকুৱেশ্যন 1ক ইকুৱেশ্যন 2ৰে ডিভাইড কৰা, কি পাবা mg sin আলফা বাওঁফালে চোৱা আৰু তলফালে আহিব mg cos আলফা আৰু সোঁফালে আহিব f/r। চ' চাইন বাই কছ মানে কি আছিলে, mg কেঞ্চেল গ'ল, চাইন বাই কছ মানে আছিলে 10 আলফা ইকুৱেল টু f/r। চ' f/rটো কি বস্তু ইয়াত চোৱাচোন, f মানে আছিলে লিমিটিং ফ্ৰিকশ্যন, r হৈছিলে নৰ্মেল ৰিয়েকশ্যন। নৰ্মেল ৰিয়েকশ্যন আৰু লিমিটিং ফ্ৰিকশ্যনৰ ভেলুটো কি বুলি কৈছিলোঁ, মিউ কোএফিচিয়েণ্ট অফ ফ্ৰিকশ্যন। চ' ইয়াৰ জেগাত মই লিখিব পাৰোঁ মিউ বুলি, হ'বনে? চ' এইখিনিতে চোৱা, যিটো তোমাৰ এংগুল অফ ফ্ৰিকশ্যন বুলি মই কৈছিলোঁ, এংগুল অফ ফ্ৰিকশ্যনটো কি আছিল, নৰ্মেল ৰিয়েকশ্যন আৰু তোমাৰ এই লিমিটিং ফ্ৰিকশ্যনৰ যিটো ৰিজাল্টেণ্টৰ মাজৰ যিটো এংগল থিটাৰ ভেলুটো কি আছিল তোমাৰ মিউ ইকুৱেল টু 10 থিটা আছিল নহয়নে? ইয়াৰ আগতে মই দেখুৱাই গৈছিলোঁ। ইয়াত দেখিছে যে মিউ ইকুৱেল টু 10 থিটা, এইফালে মিউ ইকুৱেল টু 10 আলফা পালা। চ' এই দুটা ইকুৱেশ্যনক যদি তুমি কম্পেয়াৰ কৰা দেখিবা যে দুইফালে মিউ আছে, এফালে তোমাৰ 10 থিটা আৰু 10 আলফা আছে। চ' এই দুটা কম্পেয়াৰ কৰি আমি কি পাম যে 10 আলফা ইকুৱেল টু 10 থিটা। চ' 10 কেঞ্চেল গুচি গ'ল, থাকি গ'ল আলফা ইকুৱেল টু থিটা। চ' এইটোৰ পৰা আমি কি বুজিলোঁ বাৰু যে এংগুল অফ ফ্ৰিকশ্যন, দিছ ইজ দ্য এংগুল অফ ফ্ৰিকশ্যন, অৰ্থাৎ ঘৰ্ষণৰ কোণ, এংগুল অফ ফ্ৰিকশ্যন এণ্ড দ্য এংগুল অফ ৰিপ'জ। এইটো হৈছে এংগুল অফ ৰিপ'জ মিন্স হৰাইজেণ্টেল প্লেনখনৰ লগত যিটো ইনক্লাইন প্লেনে তোমাৰ এংগল কৰি আছে, এংগুল অফ ৰিপ'জ আৰ ইকুৱেল ইন মেগনিচিউড। দুইটাৰে মান একে হ'ব, ঘৰ্ষণ কোণ আৰু তোমাৰ এংগুল অফ ৰিপ'জৰ মানটো একে হয় বুলি ক'লে। চ' নেক্সট চোৱা ইয়াত কি কৈছে যে এডভান্টেজ এণ্ড ডিছএডভান্টেজ অফ ফ্ৰিকশ্যন। ফ্ৰিকশ্যন এ নেচেচাৰী এভিল বুলি কৈছে, মিন্স ই মানুহৰ কাৰণে প্ৰয়োজনো হয় কিন্তু এভিল বুলিও কৈছে, বেয়া বুলিও কৈছে। অৰ্থাৎ ভালনো কি বেয়ানো কি চোৱা, এডভান্টেজ। চ' দেয়াৰ আৰ চ' মেনি এডভান্টেজ অফ ফ্ৰিকশ্যন ডেট ইট ইজ ইম্পচিবল টু ইমাজিন আৱাৰ ৰুটিন উইদাউট ফ্ৰিকশ্যন। আমাৰ লাইফটো ফ্ৰিকশ্যনৰ অবিহনে বহুত ইম্পচিবল হ'লহেঁতেন বুলি কৈছে। হোৱাইল ৰাইটিং উই আৰ এবল টু হোল্ড আৱাৰ পেন ইন আৱাৰ হেণ্ড, মিন্স আমাৰ হাত আৰু পেনৰ মাজত এটা ঘৰ্ষণ হৈছে কাৰণে আমি লিখিব পাৰিছোঁ। আৰু আমাৰ পেনটোৱে এটা এই বুকখনৰ ওপৰত বা কিতাপখনৰ ওপৰত এটা ফ্ৰিকশ্যন কৰিছে কাৰণে লিখিব পাৰিছোঁ। ইট ইজ ডিউ টু ফ্ৰিকশ্যনেল ফ'ৰ্চ বিটুইন দ্য পেন এণ্ড হেণ্ড। হোৱাইল ৰিডিং উই হোল্ড আৱাৰ বুক ইন আৱাৰ হেণ্ড, কিতাপ যে ধৰি আছোঁ তেতিয়াও আমাৰ হাত আৰু বুকখনৰ মাজত ফ্ৰিকশ্যন হৈছে, দিছ ইজ ডিউ টু ফ্ৰিকশ্যন। এণ্ড উই আৰ এবল টু ৱাক অন আৰ্থ ডিউ টু ফ্ৰিকশ্যন, মিন্স আমি ভৰিৰ ওপৰত আমি যে খোজ কাঢ়িছোঁ, খোজ কঢ়াটো ফ্ৰিকশ্যনৰ কাৰণেই হৈছে, হয়নে? উই আৰ এবল টু ষ্টপ এ মুভিং অট'মোবাইল বাই এপ্লিকেশ্যন অফ ব্ৰেক, অৰ্থাৎ গাড়ী এখন হওক বা চাইকেল এখন হওক আমি যে ব্ৰেক দি ৰখাই দিছোঁ কাৰ কাৰণে হৈছে, তোমাৰ ফ্ৰিকশ্যনৰ কাৰণে হৈছে। চ' এইবিলাক হৈছে আমাৰ এডভান্টেজ অফ ফ্ৰিকশ্যন। ডিছএডভান্টেজ কি চোৱা, যে উই হেভ কনষ্টেণ্টলি টু ডু ৱৰ্ক টু মেইনটেইন দ্য স্পীড অফ এ মেচিন। হেড ইট নট বি দেয়াৰ এ চাইকেল ওৱান্স গিভ এ পুছ উড ৰোল ইট অভাৰ। চ'
চ' ৱৰ্ক ডান এগেইনষ্ট দিছ ইজ ৱেষ্ট অফ এনাৰ্জি এতিয়া চাইকেলখনলৈকে চোৱাচোন চাইকেলখন যদি ওপৰত যদি ফ্ৰিকশ্যন যদি এপ্লাই নহ'লহেঁতেন চাইকেলখনতো এবাৰ হেৰি মৰাৰ লগে লগে পেডেল মৰাৰ লগে লগে অট'মেটিক যাব লাগিছিল কিন্তু নগ'ল কেলৈ কাৰণ ফ্ৰিকশ্যনেল ফ'ৰ্চে অট'মেটিক তাৰ ওপৰত এক্ট কৰি আছে চ' ফ্ৰিকশ্যনেল ফ'ৰ্চ থকাৰ কাৰণে আমি চাইকেলখনত বহুত জোৰ দি পাকে প্ৰতি জোৰ দি আমি যোৱাব লগা হৈছে ছেকেণ্ডলি ফ্ৰিকশ্যনৰ কাৰণে কি হৈছে দেয়াৰ ইজ ৱেৰ এণ্ড টিয়াৰ অফ ডিফাৰেণ্ট পাৰ্টছ অফ মেচিন চ' মেচিনত যে ঘঁহনি খাই লাষ্টত কিছুমান মেচিন যে ক্ষয় গুচি যায় চ' সেইবোৰ কাৰ কাৰণে হৈছে ফ্ৰিকশ্যনৰ কাৰণে হৈছে চ' ফ্ৰিকশ্যনক সেইটো কাৰণে কি বুলি কৈছে নাম এটা দিছে এভিল বুলি বেয়া বুলিও কৈছে ঠিক আছে চ' তাৰ কাৰণে নাম দিছে হেন্স ফ্ৰিকশ্যন ইজ এ নেচেচাৰী এভিল ই প্ৰয়োজনীয় এভিল বুলি কোৱা হৈছে চ'